নির্বাচন আয়োগক ডাঙর হকিয়নি দিলে বিরোধী দলের নেতা রাহুল গান্ধীয়ে মহারাষ্ট্রের নির্বাচনত ভোটার তালিকা সন্দর্ভত ডাঙর দাবি করে পুনৰ ভোট চুরি করার অভিযোগ উত্থাপন করেছে রাহুল গান্ধীয়ে। রাহুল গান্ধীয়ে কয় যে 6 মাহৰ তদন্তৰ অন্তত তেওঁ এনে প্রমাণ পাইছে যার সন্মুখত নির্বাচন আয়োগ থিয় দিব নোৱাৰিব। রাহুলে এই প্রমাণবোৰক এটম বোমা বুলি অভিহিত কৰি নির্বাচন আয়োগক তেওঁলোকৰ সন্মুখতে উৰুৱাই নিব বুলি কৈছে। তেওঁ কয় যে নির্বাচন আয়োগে ভোট চুরি কৰি আছে, बीजेपी चोरी करी আছে। चोरी हो रही है और अब हमारे पास ओपन एंड शट प्रूफ है कि इलेक्शन कमीशन वोट चोरी में इन्वॉल्व है। और मैं लाइटली नहीं बोल रहा हूं, मैं 100% प्रूफ के साथ बोल रहा हूं, ठीक है। और आप सबको पता लग जाएगा जैसे ही हमने ये रिलीज किया, पूरे देश को पता लग जाएगा कि इलेक्शन कमीशन वोटर चोरी करा रहा है। किसके लिए करा रहा है? किसके लिए करा रहा है? बीजेपी के लिए करा रहा है। ओपन एंड शट है, नो क्वेश्चन। हमें मध्य प्रदेश में सस्पिशन था, लोकसभा में सस्पिशन था, महाराष्ट्र में वो थोड़ा आगे गया, स्टेट लेवल पे हमें लगा कि यहाँ पे चोरी हुई है। वोटर रजिस्ट्रेशन हुआ था, 1 करोड़ वोटर्स ऐड हुए थे। फिर हम थोड़ा डिटेल में गए, हमने कहा देखो अब इलेक्शन कमीशन तो मदद नहीं कर रहा है, तो थोड़ी ग्रैन्युलैरिटी में जाना है, गहराई में जाना है। तो हमने अपना ही इन्वेस्टिगेशन करवाया, उसमें 6 महीने लगे और जो हमें मिला है वो एटम बम है। कब खुलासा करेंगे? एटम बम है, फटेगा तो आप इलेक्शन कमीशन आपको दिखेगा नहीं। राहुल गांधीये भोट चुरी करार कथा কৈ থাকিল, কিন্তু আজি তেওঁ প্ৰমাণৰ ভিত্তিত দাবী কৰিছে মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ পৰাই সন্দেহৰ আৰম্ভণি হৈছিল বুলিও তেওঁ কৈছে। কিন্তু মহাৰাষ্ট্ৰত যেতিয়া 1 কোটি ভোট সংযোজন হল তেতিয়া সন্দেহ গভীৰ হ'বলৈ ধৰিলে আৰু এতিয়া প্ৰমাণ পোৱা গৈছে। প্ৰমাণ এটম বোমাৰ দৰে। নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰৰ ভোটাৰৰ তালিকা যি ৰূপত কংগ্ৰেছে দাবী কৰিছে সেই ৰূপত দাখিল কৰাটো ভাল হ'ব। ইয়াক ইলেক্ট্ৰনিকভাৱে দিয়ক যাতে ইয়াৰ লগত নাম মিলাই থকাৰ সময়ত সাৰ্চ কৰিবলৈ সহজ হয়। আয়োগে তালিকা দিয়াৰ কথা কৈ আছে যদিও কংগ্ৰেছে কয় যে ভোটাৰ তালিকাখন ইলেক্ট্ৰনিক ৰূপত দিব লাগে। জুন মাহত নিৰ্বাচন আয়োগে কয় যে কংগ্ৰেছে দাবী কৰা ধৰণে আয়োগে এই তালিকা দিব নোৱাৰে, কাৰণ ইয়াৰ পূৰ্বে কেতিয়াও কাকো দিয়া নাই আৰু লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দিছিল। কিন্তু বিহাৰত SIR সময়ত যেতিয়া নিৰ্বাচন আয়োগে 2023 চনৰ ভোটাৰ তালিকাখন ৱেবছাইটত আপলোড কৰিছিল তেতিয়া পুনৰ কোৱা হৈছিল যে যদি আপুনি বিহাৰত ভোটাৰ তালিকা আপলোড কৰিব পাৰে তেন্তে মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকা আপলোড কৰিব পৰা নাই কিয়। ডিজিটেল ৰূপত ভোটাৰ তালিকাৰ লগতে ভিডিঅ' ফুটেজৰো দাবী জনাইছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে অবিৰতভাৱে মহাৰাষ্ট্ৰৰ বিষয়ে কৈ আছে আৰু লিখি আছে। নিৰ্বাচনৰ কেইবামাহৰ পিছত 3খন ডাঙৰ বাতৰি কাকতত লেখা লিখি আছিল আৰু ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে। 6 জুনত ৰাহুল গান্ধীৰ এই লেখাটো ইণ্ডিয়ান এক্সপ্ৰেছ, লোকমত আৰু দৈনিক জাগৰণত প্ৰকাশ পাইছিল। এই লেখাটো ৰাহুল গান্ধীয়ে কয় যে 5 বছৰত যিমান ভোটাৰ সংযোজন হৈছে তাতকৈ 5 মাহত অধিক ভোটাৰ সংযোজন হল মহাৰাষ্ট্ৰত। এইটো কেনেকৈ সম্ভৱ? এইটো কেনেকৈ হল? 2019 চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা আছিল 8.98 কোটি আৰু 2024 চনৰ মে মাহৰ লোকসভা নিৰ্বাচনত পঞ্জীয়নভুক্ত ভোটাৰ সংখ্যা 9.29 কোটিলৈ বৃদ্ধি পাইছিল। 5 বছৰত 31 লাখ ভোটাৰ বৃদ্ধি। 5 বছৰৰ বাবে এয়া সামান্য বৃদ্ধি, কিন্তু 2024 চনৰ মে মাহৰ পাছত নৱেম্বৰ মাহত বিধানসভাত পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা হয় 9.7 কোটি। 5 মাহৰ ভিতৰত 41 লাখ ভোটাৰ বৃদ্ধি। ৰাহুলে কয় যে এইটো অস্বাভাৱিক। हमने इलेक्शन कमीशन से कहा कि आप हमें वोटर लिस्ट दीजिए, आप हमें वीडियोग्राफी, हर पोलिंग बूथ पे वीडियो लगा हुआ है वो दीजिए। इलेक्शन कमीशन बिल्कुल शांत हो गया, तो हो गया, एक शब्द नहीं कहा। एक बार नहीं अनेक बार हमने उनसे कहा कि देखिए कानून कहता है कि हमें वोटर लिस्ट दी जाए, कानून कहता है कि वीडियोग्राफी हमें दी जाए। आज तक
महाराष्ट्र की वोटर लिस्ट हमें नहीं मिली, वीडियोग्राफी का कानून बदल दिया क्योंकि वो सच्चाई छुपाना चाहते हैं। রাহুল গান্ধীয়ে লগতে কয় যে বৰ্তমান যিজন নিৰ্বাচন আয়োগত আছে আৰু এই চুৰিৰ লগত জড়িত তেওঁক ৰেহাই দিয়া নহ'ব। চুৰিৰ কাণ্ড ভাৰতৰ প্ৰতি বিশ্বাসঘাতকতা, ই হৈছে দেশদ্ৰোহ। অৱসৰৰ পিছতো এই লোকসকলৰ তালাচী চলোৱা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। जो सबसे जरूरी बात है, और मैं ये बड़ी सीरियसली बोल रहा हूँ, जो भी ये काम कर रहे हैं, ठीक है, इलेक्शन कमीशन में जो भी ये काम कर रहे हैं, राइट फ्रॉम द टॉप टू द बॉटम, आप एक बात याद रखिए, आपको हम छोड़ेंगे नहीं, कुछ भी हो जाए हम छोड़ेंगे नहीं आपको, क्योंकि आप हिंदुस्तान के खिलाफ काम कर रहे हो। ये ट्रीजन है और कम, इससे कम नहीं। आप याद रखिए, आप कहीं भी हो, रिटायर्ड हो, कुछ भी हो, ठीक है, हम आपको ढूंढ के निकालें। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে ইডি, CBI আৰু আয়কৰ বিষয়াক লৈ একেই কথা কৈছিল। তাৰ পিছত কিছুদিন কংগ্ৰেছ দলৰ একাউণ্ট ফ্ৰিজ কৰি 1800 কোটি টকাৰ জাননী প্ৰেৰণ কৰা হৈছিল। ইয়াৰ বাবে বহু দিনলৈ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ হৈ পৰিছিল। সেইটো এতিয়া ক'ত, কি অৱস্থাত আছে কোনেও নাজানে। কিন্তু এই গোচৰটো তেতিয়া কিমান ডাঙৰ হৈ পৰিছিল। ইয়াৰ ফলত নিৰ্বাচনত বিৰোধী দলসমূহক বাধা দিবলৈ তদন্তকাৰী সংস্থাসমূহ আগবঢ়াই অনা হয় বুলি সন্দেহৰ সৃষ্টি হয়। প্ৰশ্ন হয়, সংবিধানৰ শপত গ্ৰহণ কৰি পদত বহি থকা বিষয়াসকলক ভাৰতৰ গণতন্ত্ৰক প্ৰতাৰণা কৰিবলৈ দিয়া হ'বনে? ক্ষমতাৰ বাবে কেতিয়া এনে বিষয়া সলনি হয় কোনেও গম নাপায়। নিৰীহ মানুহক কেতিয়া ফান্দত পেলায়, অভিযানৰ পৰা আৰম্ভ কৰি ভুৱা গোচৰত ভৰোৱালৈকে কেতিয়ালৈকে তেওঁলোকক এই কাম কৰি থাকিবলৈ দিব লাগে। কংগ্ৰেছ দলেও লোকসভাৰ ঘোষণা পত্ৰত ইয়াৰ সমাধান দি লিখিছে যে আৰক্ষীৰ তদন্ত আৰু চোৰাংচোৱাৰ সংস্থাসমূহে যাতে আইন অনুসৰি কঠোৰভাৱে কাম কৰিব সেয়া নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছে দিছে। ই যি অলংকৃত ক্ষমতা প্ৰয়োগ কৰে কৰ্তন কৰা হ'ব, সংসদ বা ৰাজ্যিক বিধানসভাৰ নিয়ন্ত্ৰণলৈ অনা হ'ব, যিটো ক্ষেত্ৰত হ'ব পাৰে। এইটোৱে আছিল কংগ্ৰেছৰ পৰামৰ্শ। CBI और ED जैसी चीज नहीं है, वो बीजेपी का औजार है, वो बीजेपी के कंट्रोल में है। हिंदुस्तान में जो हमारे इंस्टीट्यूशंस हुआ करते थे, वो आज इंस्टीट्यूशंस हिंदुस्तान के नहीं है। चाहे वो इलेक्शन कमीशन हो, चाहे वो CBI हो, ED हो, ये सब हो, ये अब बीजेपी और RSS के हथियार हैं। ये हिंदुस्तान के इंस्टीट्यूशंस नहीं रहे। इसीलिए ये जो हो रहा है ये हो पा रहा है। अगर ये इंस्टीट्यूशंस अपना काम करते, अगर CBI अपना काम करती, ED अपना काम करती, तो ये नहीं होता। तो उनको ये भी सोचना चाहिए, ये जो सब कर रहे हैं, कि किसी ना किसी दिन बीजेपी की सरकार बदलेगी और फिर कार्रवाई होगी, और ऐसी कार्रवाई होगी कि मैं गारंटी कर रहा हूं ये फिर से कभी नहीं होगा। तो उनको भी सोचना चाहिए। বিহাৰত ভোটাৰ তালিকাক লৈ ইমানবোৰ প্ৰশ্ন উত্থাপন হ'ল। সকলোৱে দেখিলে বহু ধৰণৰ অনিয়ম। মানুহে কেমেৰাত আহি ক'লে যদিও নিৰ্বাচন আয়োগ অস্বীকাৰ মূৰত থাকি SIRৰ কাম অব্যাহত থাকিল। 1 আগষ্টত প্ৰকাশ পাইছিল SIRৰ খচৰা তালিকা। প্ৰতিদিনে সংসদ চৌহদত ইণ্ডিয়া এলায়েন্সৰ নেতাসকলে প্ৰতিবাদ কৰি SIRৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰে। বিহাৰতো ধাৰাবাহিকভাৱে প্ৰতিবাদ, কাৰণ নিৰ্বাচন আয়োগে এই নেতাসকলৰ প্ৰশ্নৰ সঠিক উত্তৰ কিয় নিদিয়ে, তেওঁলোকৰ লগত যোগাযোগ কিয় নকৰে? আয়োগ কোনো দলৰ প্ৰতিষ্ঠান নেকি? প্ৰতিদিনে এই নেতাসকলক ফোন কৰি আশ্বাস দিব লাগে বা নিজেই গৈ কথা পাতিব লাগে। সাংবিধানিকভাৱে আয়োগক স্বায়ত্তশাসিত প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হৈছে যাতে কোনেও সন্দেহ নকৰে। ই সকলো সন্দেহৰ ওপৰত। গতিকে এই সন্দেহ দূৰ কৰিবলৈ নিৰ্বাচন আয়োগে বিশেষ প্ৰচেষ্টা চলাব নালাগেনে? টুইটাৰত গৈ ফেক্ট চেক কৰিব লাগেনে? আৰু প্ৰশ্ন উত্থাপন কৰা সকলৰ লগত কথা পাতিব নালাগে নেকি? যোগেন্দ্ৰ যাদৱ আৰু ৰাহুল শাস্ত্ৰীৰ এটা প্ৰবন্ধ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে। বৰ দীঘলীয়া লেখা, কোনে জানে কিমান মানুহে ইয়াক পঢ়িছে। এই লেখাটোত যোগেন্দ্ৰ যাদৱে দাবী কৰিছে যে বিহাৰত পুনৰীক্ষণে 94 লাখ লোকৰ ভোটাধিকাৰ কাঢ়ি নিব পাৰে। ভাৰতৰ ইতিহাসত এইবাৰ ইমান সংখ্যক ভোটাৰক তালিকাৰ পৰা আঁতৰাই পেলাব পাৰে। যোগেন্দ্ৰই লিখিছে যে এইটো মনত ৰখা উচিত যে এইটো মাত্ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যবিধি। আগন্তুক পৰ্যায়ত আৰু অধিক নামো আঁতৰাব পাৰে, বিশেষকৈ সেইবোৰ ক্ষেত্ৰত য'ত বিয়ালৈ কাৰোবাক নন ৰেকমেণ্ডৰ শ্ৰেণীত ৰাখিব।
ভৱিষ্যতে কোনো নাম আঁতৰাই নিদিলেও তথাপিও ই অতি বৃহৎ সংখ্যা হ'ব। এইটো সৰু কথা নেকি? যোগেন্দ্ৰ যাদৱে দাবী কৰে যে ভাৰতৰ ভোটাৰ তালিকাৰ ইতিহাসত এই সংখ্যক লোকৰ নাম কেতিয়াও আঁতৰোৱা হোৱা নাছিল। তেওঁ লগতে দাবী কৰে যে ১বিংশ শতিকাত পৃথিৱীৰ ক'তো এনে হোৱা নাই। ২০২৫ চনৰ জানুৱাৰী মাহত বিহাৰত চমু পুনৰীক্ষণৰ অন্তত নিৰ্বাচন আয়োগে চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল। সেই তালিকাত ৪ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল। মাত্ৰ ৪ লাখ, ৬৫ লাখ, ৬৯ লাখ বহুত ডাঙৰ সংখ্যা। তাৰ ভিতৰত মৃত্যু হোৱা বা স্থায়ীভাৱে ঠিকনা সলনি কৰা সকলো আছে। প্ৰায় 1.25 লাখ লোকে প্ৰপত্ৰ ঘূৰাই নিদিয়া বুলি কোৱা হৈছে। নিৰ্বাচন আয়োগে আদালতত কয় যে ২০০৩ চনৰ তালিকাত থকাসকলৰ নাম বাদ নপৰে। ২০০৩ চনৰ তালিকাত থকাসকলৰ নাম বাদ নপৰে। তেনেহ'লে ৬৫ লাখ বা ৬৯ লাখ মানুহৰ নাম কেনেকৈ ডিলিট হৈ আছে? এনে দাবী সন্দৰ্ভত নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিব লাগে। এইটো বহুত ডাঙৰ সংখ্যা। এতিয়াৰ বাবে লগে লগে ভোটাৰ আয়োগৰ ৱেবছাইটলৈ যাওক। খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই আপোনাৰ তথ্য পৰীক্ষা কৰক। ১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত শুধৰণি কৰাৰ সুযোগ পোৱাৰ বাবে বিহাৰৰ আটাইকেইখন জিলাৰ সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক ভোটাৰ তালিকা দিয়া হৈছে। আমি আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছোঁ যে ইয়াৰ বাবে ৰাজনৈতিক দলৰ এজন কৰ্মী বিয়ালক নিযুক্তি দিয়া হৈছে। ইয়াৰ সংখ্যা বিজেপি আৰু জেডিইউৰ ওপৰত আছে।